সেইটো আৰু ঈশ্বৰে জানে, সেইটো কোৰ্টে জানে, জাজে জানে। চ' আমি হোপ কৰিছোঁ, সদায় হোপ থাকিবই আমাৰ যে আমিও মানে বেইল পাব, ন্যায় পাব। কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু মানে বেইল পাব, ন্যায় পাব। কাৰণ 7 মাহ জেলত ৰখাটোতো আৰু ইমান সহজ কথা নহয়। 200 দিনতকৈ বেছি তেওঁৰ ভিতৰত আছে। কালি কোনো প্ৰুফ মুভমেণ্ট নহৈছে যে জুবিন গাৰ্গক সুৰা সেৱন কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছিলে, শ্যাম কানুৱে মেইল কৰিছিলে প্ৰতিপক্ষই, কিন্তু অভিমন্যু তালুকদাৰৰ জৰিয়তে সুৰা বটল এটা যোগান ধৰা হৈছিলে। চাওক, এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই। আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ, সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই। যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে, সেইটো যাৰ কোনো প্ৰুফ নাই, আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে। আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে, যিটো 17 তাৰিখে। আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে, সেইটোৰো কোনো প্ৰুফ নাই। কোনো জোৰ জবৰদস্তি আৰু জুবিনকতো কোনেও নিব নোৱাৰে। তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে, কোনো এভিডেন্সৰ ওপৰত বেছ নাই। কিন্তু বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হত্যা বুলি কৈছে। মই এই ক্ষেত্ৰত কি ক'ব? মই কেনেকৈ তেওঁৰ কথা ক'ব মোৰ ক'ব লগাখিনি মই ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন। খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে। এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে। এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল। এই হিংসা, এই খং, এইটোৰে নহয়। এই যে ইয়াক ফাঁচি দে, ইয়াক মাৰ, এইটো নহয়। জুবিনে যিটো এটা আমাৰ কালচাৰ, অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে, সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল। আমি মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো। জুবিনক হেৰুৱাবলগীয়া হৈছে, অসমীয়াক হেৰুৱাবলগীয়া। আমাৰ কিমান শ্যাম কানু মহন্তৰ কিমান বেয়া লাগিব। তেওঁ এজন কিমান নলৰ গলৰ বন্ধু, যিজন মানুহে তেওঁৰ যিবোৰ ভিজন আছে, সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে। সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে, তেওঁ ছিংগাপুৰত গৈছে, বেংককত 2 বাৰ গৈছে, তেওঁ মুম্বাইত গৈছে। আমি য'তেই যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট, তেওঁৰ এডভাইচক লৈয়ে কৰোঁ। চ' আজি আপোনাক যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে। শ্যাম কানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে। কোনোটো দুখ মই কাকো দুখ কেনেকৈ দিম? মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈছে এতিয়া মোক অকণমান যাব দিয়ক। তেওঁৰ প্ৰসংগত কি ক'ব? ক'লো। থেংক ইউ ছ' মাছ, মই ক'লো।